গুড মৰ্ণিং বন্ধুহঁত। আজি আমি এজেগাত যাম বুলি প্লেনিং কৰিছোঁ আৰু বহুত দিন পিছতে আমি কামৰ ব্যস্ততাৰ মাজেৰে এইটো প্লেনিং আগতীয়াকৈ হৈছিলে, কিন্তু আমি প্লেনিংটো ছাকচেছ হোৱা নাছিলে। আজি আশা কৰিছোঁ আমি সেইটো জেগাত যাম। আপোনালোকে চাই থাকিব আমি ক'ত যাওঁ। এইটো আমাৰ গাড়ী আহি গৈছে, আমাৰ সতীৰ্থ তাৰ গাড়ী আহি গৈছে, সেইটো গাড়ীতে আমি যাম। বহুত দিন পিছতে আমি এইটো প্লেনিং কৰিছোঁ আৰু গাড়ীত উঠি কিনে আমি এতিয়া ৰওনা হ'লোঁ আৰু আমাৰ গন্তব্যস্থলত, য'ত আমি ফুৰিবলৈ যাম বুলি ভাবিছোঁ। তো এতিয়া আৰু গৈ আছোঁ আৰু কিমান দেৰি পিছতে পাই যাম। তো মই একচুৱেলি ভালকৈ নাজানো। এতিয়া আমি গুইজানত পাই গ'লোঁ। গুইজান পাই কিনে তাৰ অকণমান ভিতৰলৈ সোমাব লাগে। অকণমান ভিতৰত সোমাই কিনে জেগাডোখৰ নাম আপোনাৰ টেঙাপানী বুলি কয়। তো দেখিব বৰ ধুনীয়া জেগাটো, আৰু আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হয় এইটো। তো এইফালৰ পৰা গাড়ীৰ পৰাই আপোনাৰ দেখাই আছোঁ ক'লৈ গৈ আছোঁ আমি। এতিয়া সেইফালে গৈ কিনে এটা ভাল বস্তু লক্ষ্য কৰিলোঁ। তাতে নদীৰ কিনাৰ হোৱাৰ কাৰণে তাত বহুত ধুনীয়া চব্জি খেতি দেখি পালোঁ, আৰু বেঙেনা খেতি। ইমান সৰু সৰু গছত কিমান ধুনীয়া ধুনীয়া বেঙেনা হৈছে, আৰু অকণমান এই প্ৰাকৃতিক সৌন্দৰ্যবিলাক দৰ্শন কৰি আছোঁ। খুব ভালকৈ গৈ আছোঁ। এতিয়ালৈকে জেগাত গৈ পোৱা নাই। আমি গুইজানতে টেঙাবাৰী বুলি জেগাডোখৰ গাঁৱটোত আছোঁ। আৰু চাই থাকিব ৰাইজ। তোমার সব মানে খেতে পারি না, ওখানে নতুন খেতে লাগাইছে কিছু ওগুলো না। কি খেতে এগুলো? শালগম। তাৰপিছতে আমি ক'ৰবাত পিকনিক গোটা গোটা খাওয়া হইব নাকি তাতে? তাৰে কিছুমান লোকেল ল'ৰা, আমাৰ বন্ধু, আৰু বন্ধুতকৈও বেছি আৰু ক'ব পাৰি। ইমান মৰম, ইমান এই জায়গা থাকতা আৰু এই ইমান জায়গাটাতে? যত্ন কৰিলে আমাক, কি ক'ম। আৰু জেগাডোখৰ চাই তুমি 100 বিঘা মাটি আসলো মানে আমি যে তো ছাড়ে বলে যে এটা এৰেঞ্জ কৰিম বুলি ভাবিছোঁ। একচুৱেলি ঘূৰিবলৈ বহুত দিন ঘূৰা নাই, সেইকাৰণে পটককৈ প্লেনিং কৰিছোঁ। আৰু গোটেই ল'ৰাখিনি ইমান আমাক মৰম কৰিছে, আপুনি চাই আছে, গোটেইখিনি হেল্প কৰিছে। এইফালৰ পৰা আমি আপোনাক ভিউটো অকণমান দেখাই আছোঁ, গাইজ চাই থাকিব। তাৰপিছতে আমি কি এনজয় কৰিম। এতিয়া আমি জেগাত পাই গ'লোঁ, য'ত আমি মানে বহি পিকনিক কৰিম বুলি ভাবিছোঁ। আৰু পিছফালে আপোনাৰ দেখিছে জংঘল আছে, আৰু ইয়াতে আমি বহিম অকণমান ঠাণ্ডা জেগাত পালোঁ। আৰু ওচৰতে আপোনাৰ নদী, এতিয়া পানী একদম ঠাণ্ডা পানী, আৰু ওচৰতে পৰা আপোনাৰ বালি পৰি গৈছে। এতিয়া বৰষুণৰ টাইমত এইটো পূৰা পানী হৈ থাকে। নাও এটা দেখা গৈছে, কিন্তু এতিয়া আপোনাক দেখাম আমি কেনেকৈ কি কৰিছোঁ। চাই থাকিব গাইজ। এতিয়া তাতো এটা বস্তু দেখিলোঁ, তাতেই মানে মানুহখিনি একচুৱেলি কৰিবলগীয়া কি কয় আপোনাৰ ফিচিঙৰ লগত জড়িত কামবিলাকে বেছি কৰে, দেখি আছে। আজিলৈকে মই ফাৰ্ষ্ট টাইম জীৱনত দেখিলোঁ এই হিদল হুটকি বুলি কয় এই বস্তুটোক। একচুৱেলি এইটো মাছ যোনে মাৰে তাৰ পৰা কিনি লৈ কিনে, নহ'লে সিহঁতৰ নিজৰো মাছৰ দাগ আছে, তাৰ পৰা মাছখিনি যিমান বাচি যায়, এই মাছখিনি শুকাই ল'ব। শুকুৱাই পাছতে এই বস্তুবিলাক জাগিৰোডলৈকে যায়। আকৌ এইটো মই নাজানো, এইটো প্ৰথম মোৰ এটা এইটো হ'বলৈ কিমান দিন লাগিব? মই আজিলৈকে দেখা নাই অসমতো যে শুকান মাছ বনায়। তো মই ফাৰ্ষ্ট টাইম দেখিলোঁ, আৰু মানুহজন খুব ধুনীয়াকৈ আমাক বুজাই দি আছে। মানে এতিয়া ৰটো যাব মানে ডাইৰেক্ট মানে এইটো শুকাই কিনে জাগিৰোড পঠাই দিব। এক্সপিৰিয়েঞ্চ হ'ল, খুব ভাল লাগিলে জেগাডোখৰ। প্লাছ এতিয়া আমি কি এনজয় কৰিম আপোনাৰ গাইজ চাই থাকিব। আমাৰ এইটো মানে এতিয়া মানে ডাইৰেক্ট হিদল হুটকি নহয়, কি কৰি আনন্দ কৰিম, মানে কি খাম, মানে এইটো ডাইৰেক্ট খাব নোৱাৰি এতিয়া, বস্তু আপুনি চাই থাকিব। এইটো আকৌ শুকাব, আৰু সেয়া আপোনাৰ শুকাই কিনে আকৌ তেল মাৰিব, তেল মাৰি কিনে আকৌ শুকাব। তাৰ পাছতহে মানে এনেকুৱা আমাৰ মাটিৰ হেৰি আছে হাণ্ডি। এইটো কি মাছ, কি পুঠি মাছ নেকি? এইটো অনলি পুঠি মাছ ন? ডাইৰেক্ট পুঠি মাছ। এইবিলাক আপোনালোকে নিজে ধৰা নেকি? নাই
বেলেগে ধৰিছে আমি জালৰ পৰাহে কিনো অঁ জালৰ পৰা আপুনি কিনি লয় ইয়াত শুকাই ন এইটো এনেকৈ কিমান দিন শুকাই পিছত ট্ৰান্সফাৰ কৰিব এইটো 15 দিন 15 দিন এনেকৈ শুকাই থাকিব সদায় প্ৰত্যেক দিন আকৌ লৈ যাব লাগে 3 দিন 3 days 3 days 3 দিন এনেকৈ শুকাব তাৰপিছত মাল পঠাই দিয়ে অঁ ঠিক আছে এইটো পিছত মাছ কম না এইটো গোটেই যিমান জেগাটো আছে চব মানে পুঠি মাছ শুকাই ন ইয়াত সব মানে পুঠি মাছ অঁ তো এইটো কিমান কেজিকৈ যায় পাৰ কেজি এইটো এতিয়া মাৰ্কেটত আছে 900 টকা আছে 900 টকা পাৰ কেজি যায় 900 টকা এইটো ধৰি লও এতিয়া কেঁচা মাছটো যে অঁ এইটো যে আমি এতিয়া শুকাই আছো 3-4 কেজি 1 কেজি হ'ব এনেকুৱা মাছ আছে 5 কেজি মাছত 1 কেজি হ'ব অঁ ঠিক আছে হ'ব থেংক ইউ এতিয়া আৰু আমাৰ লগৰ এজন আপোনাৰ আইৰ মাছ একদম গুজৰাট নদীৰ পৰা একদম গেহেৰা লোকেল বুলি কয় যে এই গেহেৰা লোকেল আৰু এইটো আৰু চালানী মাছ নহয় এইটো দেখিয়ে যেন আপোনাক লাগি আছে খাং খাং লাগি আছে ইমান টেষ্টফুল আৰু সোৱাদ লগা মাছ হ'ব নিচিনা লাগিছে কেলৈ কি আমি যিমানেই মাছবোৰ খাওঁ বেছিভাগ আপোনাৰ চালানী মাছবিলাক হয় যোনবিলাক কিমান মেডিচিন দি কিনে আপোনাৰ ডাঙৰ দীঘল কৰে পিছ লাগলে ছোট করো লাগে দুইটা খাব লোকেল আৰু ছোট এইটো মাছ খাব সোৱাদেই বেলেগ লাগিব এইটো ভাবিয়ে এতিয়া মুখৰ পৰা চাই মুখৰ পৰা পানী ওলাই আছে তো আপোনাৰ গাইজ চাই থাকিব কি আপোনাৰ খানা বনিব কেনেকৈ কি এনজয় কৰিম ঠিক আছে গাইজ চাই থাকিব ভালকে বনাইছে নে কি বনাইছে আপুনি লোকেল চিকেন বনাই আছে ন কালাৰটো একদম জবৰদস্ত কালাৰ লাগি আছে দেখি এতিয়া খাং খাং লাগি আছে এইফালে বালি চালি পুৰা আছে ন বেছি খোজকাঢ়িলে বালি চালি পৰি যাব পাৰে এইফালে কি কৰিছে এইটো লোকেল বৰলীয়া আছে বৰলীয়া ফ্ৰাই বঢ়িয়া বঢ়িয়া চক না কিমান ধুনীয়া একদম ইয়াৰ পৰা মাছ মাৰি মেলি আৰু শুৰু হৈ গ'লো আমি খাই টেঙা পানী এইফালে হেলিকপ্টাৰ গৈ আছে লগৰকেইটাই দেখাবলৈ কৈছে অঁ এইটো হেলিকপ্টাৰটো এইফালে আৰ্মি কেম্প আছে তাৰে হয় আনন্দ ফূৰ্তি কৰি আজি দিনটো ভালে গ'ল লগৰ লগত এতিয়া ভিডিঅ'টো দেখা হৈ গ'ল